Welcome to my channel Abidas Maths. মই আজি তোমালোকক শিকাম exercise 1.1 ৰ question number 2. Question number 1 আলোচনা কৰিছো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ নিৰ্ণয় কৰা। তো আজি শিকাব বিচাৰিছো question number 2 তাত আছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 6q + 3 6q + 5 আৰহি যত q কোনোবা এটা অখণ্ড সংখ্যা। English medium karone more beleg eta channel ase hetu hol Abida Ma'am Maths English medium student asa tena hole ei channelot more class bilak details paba tumaloke samadhan tumi likhibo lagibo thora hol a aru 6 duta akhondo সংখ্যা ami b er holoni at ki likhisu 6 likhisu etia Euclidor colon bidhi proyog kori pao Euclidor colon bidhi proyog kori pao a equal to 6q plus r 0 less than equal to r less than 6 jot likhibo lagibo q aru r an duta okhondo সংখ্যা বা আগতো লিখি দিব পাৰা যে ধৰা হল a আৰু 6 দুটা অখণ্ড সংখ্যা আৰু আন দুটা অখণ্ড সংখ্যা q আৰু r আছে যাতে a equal to 6q plus r 0 less than equal to r less than 6 তাৰ মানে r ৰ মান কি হ'ব লাগিব 0 ৰ পৰা r ৰ মান কি হ'ব লাগিব 0 হ'ব less than equal to symbol আছে 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব আৰু 5 হ'ব less than 6 আছে 6 কৈ সৰু এতিয়া এর মান যদি r ৰ মান 0 হলে কি হ'ব r equal to 0 হলে a কি পাবা 6q plus 0 6q plus 0 তুমি পাবা 6q আর মান যদি 1 হয় 1 হলে a কি পাবা 6q plus 1 এতিয়া আমাৰ ইয়াত আছে অযুগ্ম মানে কি 2 এর গুণিতক নহয় 2 ৰে হৰণ না যায় এতিয়া 6q 2 ৰে হৰণ যায় মানে তুমি লিখিব পাৰা 2 * 3q এটো লিখা যায় তেনেহলে এটো কি যুগ্ম আৰু ইয়াত 6q + 1 এটো 2 কমন না যায় নেকা 2 কমন না যায় 2 এর গুণিতক লিখা না যায় যেহেতু +1 আছে এটো কি হ'ব অযুগ্ম সংখ্যা ঠিক হেদৰে r equal to যদি 2 হয় 2 হলে কি লিখিব পাৰা a equal to 6q + 2 ইয়াৰ পৰা তুমি 2 কমন লব পাৰা 3q + 1 এটো কি তাৰ মানে যুগ্ম এটো কি সংখ্যা যুগ্ম সংখ্যা তাৰ পিছত চোৱা r equal to 3 বহাই তেনেকে 5 লৈ বহাব লাগিব r equal to 3 হলে a equal to কি হ'ব 6q + 3 ইয়াৰ পৰা 3 হে কমন যায় 2 কমন না যায় এটো কি হ'ব অযুগ্ম সংখ্যা r equal to 4 হলে a equal to কি পাবা 6q + 4 যদি তুমি 2 কমন লোৱা 3q + 2 এটো কি যুগ্ম তাৰ পিছত আহিল r equal to 5 হলে a equal to 6q + 5 এটো কি অযুগ্ম এতিয়া চাব লাগিব যে আমাৰ অযুগ্ম কিমানটা আছে এটো হল অযুগ্ম 6q + 1 অযুগ্ম তাৰ পিছত আছে এটো আছে অযুগ্ম এটো আছে অযুগ্ম এটো আছে অযুগ্ম তানি কেনেকুৱা আহিল হল 6q + 1 6q plus 3 আৰু 6q plus 5 এতিয়া লিখিব লাগিব এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 1 6q plus 3 বা 6q plus 5 আৰহি তো আশা কৰো তোমালোকে বুজি পাই আছা নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰিছো এটো 2 নম্বৰৰ নিচিনাই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m বা 3m + 1 আৰহি একে দেখা যত m কোনোবা এটা অখণ্ড সংখ্যা তো আগৰ নিচিনাকে তুমি লিখিব লাগিব ধৰা হল a আৰু 3 দুটা অখণ্ড সংখ্যা ইউক্লিডৰ কলন বিধি বা বিভাজন প্ৰমেয়িকা কোৱেশ্চনত যেনেকুৱা আছে হেনেকাকে লিখিবা ভাল হ'ব বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও
a equal to 3q plus r 0 less than equal to r less than 3 ইয়াত লিখিব লাগিব যত q আৰু r আন দুটা অখণ্ড সংখ্যা আৰু এটা বস্তু মনত ৰাখিব লাগিব এই q ৰ মানটো যোগাত্মক অখণ্ড সংখ্যা হয় আন দুটা ইয়াত যোগাত্মক শব্দটো লিখি দিব পাৰা যোগাত্মক অখণ্ড সংখ্যা q ৰ মান শূন্যতকৈ ডাঙৰ হ'ব লাগিব এতেকে r equal to কি হ'ব 0 1 2 3 নহয় এতে less than 3 r equal to 0 হলে এর মান কি হ'ব 3q plus 0 কি পাবা 3q আছে বর্গয় এটু বর্গয় লিখা আছে তাহলে বর্গ কৰিব লাগিব or a square তুমি পাবা 3q whole square 9q square এটু হল 9q square 9q square লিখা যায় 3 into 3q square তার মানে 3m যত m equal to 3q square যেহেতু আমার যেটা প্রশ্ন কোশ্চেনত m আছে হেকন m লিখিব লাগিব জিকে না থাকক q থাকিলে q r থাকিলে r জিকে না থাকক তুমি তাকে লিখিব লাগিব r equal to 1 হলে উপৰত লিখিছো r equal to 1 হলে a equal to কি হ'ব 3q plus 1 বর্গ কৰিব লাগিব a square 3q plus 1 whole square here a square a plus b whole square আকাৰত আছে a square whole 3q square 2 into 3q into 1 plus 1 square so তুমি পাবা 9q square 2 আৰু 3 পূৰণ কৰিলে 6q plus 1 ইয়াত এই দুটাৰ পৰা 3 যদি কমন লোৱা যায় ইয়াত হ'ব কি 3 3 গুণ 9 3q square plus 2q plus 1 equal to 3m plus 1 যত m equal to 3q square plus 2q আমাৰ r হি আছে হে কাৰণে m লিখিছো আগৰ m টো বেলেগ এই m টো বেলেগ আকৌ r equal to 2 হলে যিমানটা আছে গটেগেটা দেখুৱাব লাগিব a equal to 3q plus 1 3q plus 2 a square 3q plus 2 whole square এটো নিচিনাকে তুমি ভাঙিব লাগিব 3q square plus 2 into 3q into 2 plus 2 square তুমি পাবা 9q square 2 3 গুণ 6 6 2 গুণ 12 q plus 4 উপৰখিনি যদি লিখা হৈছে লিখি ল ইয়াৰ পিছত লিখিবা ইয়াৰ পিছত লিখিব লাগিব তলত ঠাই নাই কাৰণ ওপৰত লিখিছো 9q square ইফালে আছে 12q যদি এটু এনেকে লিখা যায় 9q square 12q plus 3 plus 1 লিখা যায় যেহেতু 4 আছে আমি কিহৰ কাৰণে লিখিছো 3 টু কমন লম 3q square 4q plus 1 plus 1 so 3m plus 1 যত m equal to 3q square plus 4q plus 1 এটু r হে তেনেহলে আমি কি পালো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ 3m plus 1 r হে এখন লিখি দিব লাগিব যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ 3m বা 3m plus 1 r হে আশা কৰো তোমালোকে মোৰ ক্লাস বুজি পাইছা যদি বুজি পাইছা এটা ধুনিয়া কমেন্ট লিখিবা আৰু বেলেগক শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু পিছৰ ক্লাস পোৱাৰ কাৰণে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আজিলৈ ইমানেই ধন্যবাদ